জুবিন গাৰ্গক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল নিশামণি হালৈৰ। হেঁপাহ আছিল প্ৰাণৰ শিল্পী জুবিনৰ সৈতে একপি ফটো উঠাৰ। কিন্তু পূৰণ নহ'ল নিশামণিৰ সেই হেঁপাহ। এতিয়া জোনবাইৰ দেশত জুবিনৰ সৈতে থাকিব নিশামণি হালৈ। এতিয়া জোনবাইৰ দেশতে প্ৰিয় শিল্পীগৰাকীৰ লগত উঠিব ফটো, পাতিব হেঁপাহ পলোৱাই কথা। ছিংগাপুৰৰ অচিনা সাগৰত অসম তথা অসমীয়াৰ আৱেগ জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছতেই সামাজিক মাধ্যমত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নিশামণি হালৈয়ে লিখিছিল, আপোনাক লগ পাবলৈ আপোনাৰ কাষত ৰৈ ফটো একপি উঠিবৰ বৰ হেঁপাহ আছিল দাদা। মোৰ সেই আশা সপোন আধৰুৱা হৈ ৰ'ল। আপুনি নোহোৱা পৃথিৱীখন মই কল্পনাই কৰিব নোৱাৰোঁ কেতিয়াও। আপুনি আছে আৰু সদায় থাকিব, আপোনাক মই বিদায় দিব নোৱাৰোঁ কেতিয়াও। ৰিয়েল নহ'লেও ৰিয়েলিষ্টিক ফটো এখন বনাই মোৰ মনটোক শান্তি দিয়াৰ বাবে থেংকছ জেমিনাই। অভিশপ্ত 11 বহাগৰ দিনাই ৰাংঢালী নিশামণিও গ'লগৈ অজান দেশলৈ। এতিয়া জুবিন দেশলৈ গ'লগৈ জুবিন অনুৰাগী নিশামণি হালৈ। জুবিনৰ দেশতেই এতিয়া নিশামণিয়ে নিজৰ ইচ্ছাৰে জুবিন গাৰ্গৰ সৈতে তুলিব পাৰিব একপি ফটো।